নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SIV-লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাব বিচাৰিছোঁ কলিকতাত থকা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱী বিখ্যাত এটি স্মৃতিসৌধ, যাৰ নাম হ'ল ভিক্টোৰিয়া মেম'ৰিয়েল। তেতিয়াহ'লে ব'লক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ। আমাৰ যিজন টেক্সিৰ পাইলট, তেওঁ পূৰা গাইড কৰি নিছে আমাক। अच्छा देखिए, ये झील का पहले कहानी सुनिए। ये झील देखिए वहाँ शुरू से देखिए लास्ट तक ऐसे राउंड मार के। कोलकाता में जब शादी होता है ना जी जी, तो पूरा 4-5 बैंक्वेट है इसके झील के अंदर। अच्छा वो वाला एक वहीं पे होता है डेस्टिनेशन ऑर्किड बैंक्वेट आप दिखा है। यदि उस शादी के वक्त यदि इस ब्रिज से क्रॉस करेंगे ना तो आपको ये पूरा दिन दिखाई देगा। हाँ हाँ ये देखिए ना, वो पानी में उसका स्टेज है, हाँ, पानी में स्टेज है, सबका पानी में स्टेज है। सब शादी का पानी का है। ভিক্টোৰিয়া মেম'ৰিয়েলটো ভালদৰে চাবলৈ আপোনাক 3 পৰা 4 ঘণ্টা সময় লাগিব। সন্ধিয়া লগা ইয়াত লাইট আৰু ছাউণ্ডৰ এটা অনুষ্ঠান হয় আমাৰ কলাক্ষেত্ৰৰ নিচিনাকৈ। আৰু ইয়াত এটা ডাঙৰ মিউজিয়াম আছে। এই বৰ্ডখনত দেখা সময়মতে যদি আপোনালোক ইয়ালৈ যাব পাৰে, ইয়াত গাইডে ফ্ৰীকৈ 40 মিনিট আপোনালোকক গাইড দি পেলাই দেখুৱাব। অন্যথা আপুনি যদি গাইড লৈ যায় বেলেগ সময়ত আপুনি পইচা দিব লাগিব। এণ্ট্ৰি টিকেট অৰ্থাৎ প্ৰৱেশ পত্ৰখন আপোনালোকে দেখিলেই এজন প্ৰাপ্তবয়স্ক ভাৰতীয় নাগৰিকৰ বাবে ভাৰতীয় মূল্য 50 টকা দি এই প্ৰৱেশ পত্ৰ ক্ৰয় কৰিব লাগিব। গেটখন পাৰ হৈ যেতিয়া আমি সোমাই গ'লোঁ, দেখা পালোঁ চকুৰে মনিব পৰালৈকে সুবিশাল এখন মুকলি ঠাইত এই স্মৃতিসৌধটো সজোৱা হৈছিল। বগা মাৰ্বল পাথৰেৰে বনোৱা এই স্মৃতিসৌধটো চালে চকুৰোৱা। তাৰ উপৰিও কিনাৰৰ চাৰিওকাষে ইমান সুন্দৰকৈ তেওঁলোকে পাৰ্ক বনাই থৈছে, লগতে বিভিন্ন গছৰ বাগিচা বনাই থৈছে। পৰ্যটকসকলৰ বাবে আচলতে বৰ সুন্দৰ আৰু মনোমোহা কৰি ৰাখিছে জেগাটুকুৰা। আমি যিফালৰ পৰা আহিলোঁ এইটো হ'ল এই ভিক্টোৰিয়া মেম'ৰিয়েলৰ মূল প্ৰৱেশদ্বাৰ। এই যে দেখিছে মাজৰ দুৱাৰখন, চিধা যদি গুচি যায় সিফালৰ পৰাও আহিব পাৰে। তাৰমানে দুটা ফালৰ পৰা ভিক্টোৰিয়া মেম'ৰিয়েলত প্ৰৱেশ কৰিব পাৰি। বাকী যে কি নহওক, ব্ৰিটিছৰ ৰাণী ভিক্টোৰিয়াৰ সোঁৱৰণত বনোৱা এই স্মৃতিসৌধটোত এতিয়া ভাৰতীয় পতাকাখন দেখি বুকু ভৰি উঠিছে। ইংলেণ্ডৰ ৰাণী কুইন ভিক্টোৰিয়াৰ স্মৃতিত নিৰ্মাণ কৰা এই প্ৰকাণ্ড মাৰ্বল পাথৰৰ স্মৃতিসৌধটো কলিকতাৰ মৈদান নামৰ অঞ্চলটোত আছে। চেণ্ট্ৰেল কলিকতাৰ মৈদান নামৰ অঞ্চলটোত। আৰু এই ৰাস্তাটোক কয় কুইন্স ৱে। আৰু এই প্ৰকাণ্ড স্মৃতিসৌধটো নিৰ্মাণ কৰি উলিওৱা হৈছিল 1906 চনৰ পৰা 1921 চনৰ ভিতৰত। 1921 চনত মানে কমপ্লিট হৈছিল। এইখিনি হ'ল এই ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰৰ অংশ। ইয়াৰ কাৰুকাৰ্যখিনি আপোনালোকে চাব, সঁচাকৈ বৰ সুন্দৰ। আৰু ভিতৰত এটা মিউজিয়াম আছে, এই মিউজিয়ামটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই থওঁ, এই স্মৃতিসৌধটো চাবলৈ ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ পৰা প্ৰতি বছৰে প্ৰায় 50 লাখৰো ওপৰ পৰ্যটক আহে। তেতিয়াহ'লে চিন্তা কৰক কিমান বিখ্যাত হ'ব লাগিব। আৰু এটা কথা জনাই থওঁ, ভাৰতবৰ্ষৰ যে ভাইচৰয় আছিলে, ভাইচৰয় বুলি এটা পষ্ট আছিলে আগতে ব্ৰিটিছ ৰাজত্বকালত, লৰ্ড কাৰ্জন, তেওঁৰে প্লেনিঙত এই স্মৃতিসৌধটো সজোৱা হৈছিলে। যেতিয়া ব্ৰিটিছৰ ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়া মৰিলে, তেতিয়া তেওঁৰ স্মৃতিত ভাৰতত এনেকুৱা এটা সৌধ বনোৱাৰ পৰিকল্পনা কিন্তু লৰ্ড কাৰ্জনে কৰিছিল। ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰত থকা মিউজিয়ামটোত বিশেষকৈ ইংলেণ্ডৰ ৰজাসকল আছিলে যে জৰ্জ 1, 2, 3, 4, 5 তেনেকৈ যিসকল ৰজা আছিলে, ৰজাৰ মানে প্ৰতিমূৰ্তি আছে। ইংলেণ্ডৰ সেই সময়ৰ ব্ৰিটিছ বন্দুক আছে, কেনন যিটো যে এইটো আমাৰ শিলৈটোৰ নিচিনা, আহোমৰ শিলৈটোৰ নিচিনা শিলৈ আছে। তাৰপৰা তৰোৱাল আছে। আৰু লগতে বিভিন্ন ফটো, সেই সময়ত ৰজাসকল কেনেকৈ আহিছিলে, ব্ৰিটিছ ৰজাসকল কেনেকৈ ভাৰতলৈ আহিছিলে, লগতে কেনেকৈ প্ৰথম অৱস্থাত এই ভিক্টোৰিয়া মেম'ৰিয়েলটো নিৰ্মাণ কৰা হৈছিলে, সকলো ফটো। আৰু সেই সময় ব্ৰিটিছ ৰাজত্বকালৰ বিভিন্ন বিষয় এই মিউজিয়ামটোত সংৰক্ষণ কৰা হৈছে। हाँ
এই যে ৰজাজন কোন জানেনে? এইজনেই হ'ল সেইজন যিজন ৰজাই যোৰহাটৰ প্ৰিন্স অফ ৱেলছ বনাইছিলে। এখেতেই বিখ্যাত প্ৰিন্স অফ ৱেলছ। এইজন ব্ৰিটিছ এম্পায়াৰৰ এজন জেনেৰেল, তাৰমানে সেনাপতি নিচিনা মানুহ নেকি। মাৰ্টিন আৰু তেওঁৰ বন্ধুসকলৰ এখন ফটো কোনোবাই আঁকিছিলে, সেইখন ইয়াত সজাই থোৱা হৈছে। ইয়াত সবিশেষ লিখা আছে, আপোনালোকে পঢ়ি চাব পাৰিব। এইটো হ'ল 1814 চনমানত যিসকল ব্ৰিটিছ আৰ্মিৰ মানে ভাল লিডাৰ আছিলে, তেওঁলোকে ব্যৱহাৰ কৰা এটা জেকেট, সেই সময়ৰ জেকেট। ইয়াতে সেই বিষয়ে লিখা আছে। তাৰ মাজতে ভিক্টৰিয়া মেমৰিয়েলৰ খোলা আৰু বন্ধৰ সময়সূচীখন আপোনালোকলৈ আগবঢ়ালোঁ। মই যে ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আৰু এটা ৰাস্তা আছে সিফালে, এই ৰাস্তাটো চাওক। ৰ'ব দেই, দেখাই আছোঁ। এইটো চিধা চিধি আমি এতিয়া ওলাই যাম এইফালেদি। এইটো ৰাস্তা হ'ল, এইটো এটা ৰাস্তা, এইফালেদি আপোনালোকে আহিব পাৰে। এইটো হ'ল পিছফাল চাব। আমি আগফালে সোমাই পিছফালে ওলাই আহিলোঁ দেই। এতিয়া বাই বাই কৰা সময় হৈ গ'ল। তাৰমানে যিয়ে নকওক, ব্ৰিটিছসকলৰ আৰ্কিটেক্টৰ নমুনা, ইমান সুন্দৰ নমুনা, মানে আপুনি প্ৰশংসা কৰিবই লাগিব।
বাৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে আজি ভিডিঅ'টো সামৰোঁ আপোনালোকে চাই পেলাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু কলিকতাৰ দুই এটা ভিডিঅ' দিম চাই থাকিব দেই আজিলৈ আহিছোঁ দিয়ক ধন্যবাদ জয় অসম হৰ হৰ মহাদেৱ